সমাগত নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে যিহেতু আপোনালোকে বৰ্তমানো তৎপৰতাভাৱে যি আপোনালোকে অভিযান চলাই আছে হেলমেট হওক বা যি আপোনালোকে ড্ৰিংকিং ড্ৰাইভৰ বাবে হয়তো আপোনালোকে যি আৰু হেৰি চলাই আছে চেকিং চলাই আছে তাৰ বাবে কি জনাব বাইদেউ এই বিষয়ে আমি আবকাৰী বিভাগৰ হয় গম আবকাৰী পাইছোঁ অধীক্ষক আমি আপোনালোকে গম পাইছে যে নগাঁৱৰ মেক্সিমাম কেছ এক্সিডেণ্ট কেছ নগাঁৱতে হৈছিলে সেইটো কাৰণে এইটো বছৰত আমি মানে খুব এলাৰ্ট হৈ আছোঁ আৰু আমি যিমান পাৰোঁ মানে প্ৰশাসনক সহায় কৰি আছোঁ এক্সিডেণ্ট এভাৰ্ট কৰিবলৈ ড্ৰাংক এণ্ড ড্ৰাইভিং এভাৰ্ট কৰিবলৈ আমি মানে যিমান পাৰোঁ মানে অভিযান চলাই আছোঁ তো বাইদেউ যিহেতু আপোনালোকে বৰ্তমান হয়তো কিছু সুৰাসক্ত যুৱকক বা পাইছে বা কিছু লোকক আপোনালোকে পোৱা নাই যিসকলক বা পাইছে তেওঁলোকক কি আহ্বান জনাব এই বিষয়ে বাইদেউ আমি আহ্বান জনাব লাগে মানে আপোনালোকে ড্ৰিংক কৰিলেও ড্ৰাইভ কৰিব নালাগে এইটো কথা মানে ড্ৰাইভ ছেফলি বা কিছু সংখ্যক বাইদেউ ধৰক হেলমেট নিপিন্ধা বা ছিট বেল্ট নমৰা লোককো আপোনালোকে হয়তো পাইছে তেওঁলোকক হয়তো আপোনালোকে চালান বিহিব লগা হৈছে যে তেওঁলোকৰ ক্ষেত্ৰত কি জনাব বাইদেউ তেওঁলোকে নিজৰ ফেমিলিৰ কথা চিন্তা কৰিব লাগে যদি মানে সুৰামুক্ত কৰিলেও ৰেছপনচিবলি কৰিব লাগে ছ'চাইটিৰ টুৱাৰ্ডছত মানে তেওঁলোকে ৰেছপনচিবল হ'ব লাগে এইটো মই জনাব বিচাৰিছোঁ মাজত পাঠো ছাৰ কেইটামান ঘণ্টা বাকী যিহেতু ছাৰ নতুন বছৰ 2024 ছাৰ ভৰি দিব কেনেকুৱা ছাৰ কি পাইছে এই মতে আপোনালোকৰ হয়তো ছাৰ বহুত জেগাত চেকিং চলিছে বেট এনালাইজাৰ লৈ পেলাই কি ক'ব তাৰ বিষয়ে ছাৰ নতুন বছৰৰ কাৰণে আমি এইটো কৰি আছোঁ হয় জেনেৰেলি আমি প্ৰত্যেক দিনে কৰি থকা হয় বেট এনালাইজাৰ লৈ পেলাই এনেকৈ চেকিং যাতে নতুন বছৰত আজি যিহেতু 31st আপোনালোকে জানে গতিকে বহুতে মদ খাই গাড়ী চলাব আৰু ফূৰ্তি ফাৰ্তা কৰিব গতিকে যাতে মানে 31st কৰিবলৈ গৈ যাতে ঘৰৰ কাৰ মাজত যাতে অশান্তি বা দুখ সৃষ্টি নহয় তাৰ কাৰণে আমি এইটো পদক্ষেপ লৈছোঁ আৰু আজি আমি এক্সাইজ ডিপাৰ্টমেণ্ট প্লাছ আমাৰ ট্ৰান্সপৰ্ট চবেই মিলি একেলগে আমি এটা ড্ৰাইভ দি আছোঁ প্ৰায়বিলাকক চেক কৰা হৈছে প্ৰায়বিলাকে কিন্তু এতিয়ালৈকে আমি মদ খোৱা অৱস্থাত পোৱা নাই বাকী এনেই তো যিসকলে আপুনি ছাৰ কৈছে যে মদ খোৱা অৱস্থাত পোৱা নাই তেওঁলোকক ছাৰ কি আহ্বান জনাব এই বিষয়ে ছাৰ এটাই কথা ক'ম যে নতুন বছৰ যিহেতু আহিলে হয় ছাৰ যাতে সকলো মানুহে যাতে নতুন বছৰটো ভালদৰে পালন কৰিব পাৰে যাতে কোনো মানুহে যাতে আজি কাইলৈ পিকনিক খাব যাব বা আৰু নেক্সট ছানডে পিকনিক খাব জানুৱাৰী মাহটোতো পিকনিক চলি থাকিব গতিকে সেইকাৰণে যাতে পিকনিক খাবলৈ গৈ পেলাই যাতে অজস্ৰা তেওঁলোকে ড্ৰাইভাৰজনক মন নকৰে কোনোবাই যদি ফূৰ্তি কৰে এইটো বেলেগ কথা কিন্তু ড্ৰাইভাৰজনক ছেফলি ৰাখিব লাগে আৰু যাতে নতুন বছৰ যাতে এই বছৰ যিমান এক্সিডেণ্ট হৈছে নতুন বছৰ যাতে আমি ইয়াতকৈ এক্সিডেণ্ট কমাব পাৰোঁ তাৰ কাৰণে তাৰ লগতে ছাৰ আপোনালোকে চাগে হেলমেটো চেকিং কৰি আছে নিশ্চয় হেলমেটটো আমাৰ কনষ্টেণ্ট থাকিব আৰু আপুনি এটা কথা চাব স্পীড আৰু হেলমেট এই দুটা আপোনাৰ মেইন বস্তু আৰু স্পীডৰ কাৰণে দ্ৰুতগতিৰ কাৰণে এক্সিডেণ্ট হৈ আছে উইদাউট হেলমেট আৰু মদ খাই গাড়ী চলোৱা তাৰপিছত ছিট বেল্ট বহুত মানুহে ছিট বেল্ট নামাৰে গাড়ীত আৰু হেলমেটটো নিপিন্ধে বহুতে এতিয়া আপুনি দেখিছে মানুহ কেনেকৈ স্পীডত গুচি যায় গাড়ী নৰখায় সেইকাৰণে আমি এটাই আহ্বান কৰোঁ যে যদি প্ৰত্যেক ল'ৰা ছোৱালীবিলাকে যিবিলাকে এতিয়া বাইক চলাই আছে তেওঁলোকে যিজনে গাড়ী চলায় মটৰচাইকেল চলায় তেওঁতো হেলমেট পিন্ধিব লাগিবই পিছৰজনেও যাতে হেলমেট পিন্ধি গাড়ী মটৰচাইকেল